ফাইনেলি আহি পালো এইটো চক বন্ধুসকল আজি আপোনালোকক লৈ যাব ওলাইছো গুৱাহাটীৰ এখন খুব ধুনীয়া জায়গা গুৱাহাটীৰ মাজমজিয়াত থকা খুব ধুনীয়া এখন ঠাই এই দূৰত আপোনালোকে দেখা পাইছে পতাকাখন সেইখিনি জায়গা সেইখিনি হ'ল গান্ধী মণ্ডপ তো আজি সেই গান্ধী মণ্ডপত যাম কেনেকৈ যাওঁ আপোনালোকক দেখুৱাম তাত যাবলৈ হ'লে আপুনি উলুবাৰী অভাৰব্ৰিজৰ তলেদি যিটো ৰাস্তা গৈছে শৰণীয়াৰ ফালে সেই ৰাস্তাটোৰে আপুনি প্ৰৱেশ কৰি আগুৱাই যাব লাগিব এই একা বেকা ৰাস্তাটোৰে গৈ গৈ আপুনি অৱশেষত এই গান্ধী মণ্ডপ পাব তো বলক আজিৰ ভিডিঅ'ত আপোনালোকৰ এই উৰি থকা পতাকাখনৰ একেবাৰে তললৈকে যাম গোটেইখিনি পৰিৱেশ আপোনালোকক দেখুৱাম আশা কৰোঁ আপোনালোকে ভাল পাব এতিয়া বাজিছে সময় 5:30 আৰু আমি যাব গৈ আছো গান্ধী মণ্ডপ এই দূৰৰ পৰা দেখা যায় উৰণীয়া পতাকাখন উৰি থকা যায় পাহাৰৰ ওপৰত সেই জেগাটোলৈ আজি গৈ আছো একা বেকা ৰাস্তা পাহাৰীয়া ৰাস্তা উঠি গৈ আছো আপোনালোকক আজি দেখুৱাম গান্ধী মণ্ডপৰ সেই দৃশ্য বলক গৈ থাকো ভাগৰ লাগছে এতিয়াও ভালেখিনি জেগা আমাৰ যাবলগীয়া আছে সেই চাওক গান্ধী মণ্ডপলৈ 1500 মিটাৰ মানে 1.5 কিলোমিটাৰ দৃশ্যটো বহুতে ভাল কিন্তু ভাগৰ লাগি গৈছে এতিয়াও আৰু 1 কিলোমিটাৰ বাকী আছে খোজকাঢ়ি গৈ আছোঁ ৰাতিপুৱা ভাগত ইয়াতে মৰ্ণিং ৱাক চলে সেইটো কাৰণে ইয়াত কোনো ধৰণৰ বাহন এলাও নকৰে ইয়াতে পুলিচ ৰখি আছে পুলিচে আপোনাক আৰু ওপৰলৈ আহিব নিদিয়ে গাড়ীখন তাতে তলতে পাৰ্ক কৰি আপুনি আহিব লাগিব মৰ্ণিং ৱাক কৰাৰ জোন হয় এতিয়া চ' ৰাতিপুৱা আপুনি ইয়াত কোনো ধৰণৰ গাড়ী লৈ আহিব নোৱাৰে মই খোজকাঢ়ি গৈ আছোঁ আৰু 1 কিলোমিটাৰ উঠিব আছেই আৰু 500 মিটাৰ বেছি নাই 500 মিটাৰ আগুৱাই যাব লাগিব ফাইনেলি আহি পালোঁ এইটো চক এইটো গৈ আছোঁ এইটো ৰাস্তা আৰু এইদৰে ভাগৰি খোজকাঢ়ি ৰাতিপুৱা 6টা বজাত আমি আহি পাই গ'লোঁ গান্ধী মণ্ডপ ৰাতিপুৱা ভাগত মেইন গেট বন্ধ থাকিব চাইডে তেনেকৈ গেট আছে সেইফালে যাব পাৰে কাৰণ ৰাতিপুৱাৰ এণ্ট্ৰিটো ফ্ৰী হয় 5:30 বজাৰ পৰা 8টা বজালৈকে আপোনাৰ কোনো এণ্ট্ৰি ফি নালাগে এইটো চাইডেদি এনেকৈ গেট আছে আপুনি যাব পাৰে এইটো চাওক আপুনি মেইন গেটেৰে প্ৰৱেশ কৰিব কৰিলে এনেকুৱা এটা পৰিৱেশ আপুনি দেখিবলৈ পাব এখন হ'ল মেইন অফিচিয়েল এইখন মণ্ডপখন আৰু এইটো চাইডে এইটো যিটো আমি দূৰৰ
দূৰৰ পৰা দেখা পাওঁ নেশ্যনেল ফ্লেগ উৰি থকা এইটো বাছ। ৰাতিপুৱা বহুত মানুহ ইয়াতে মৰ্ণিং ৱাক কৰিব আহে। ধুনীয়া এটা পৰিৱেশ, শান্ত পৰিৱেশ, কোনো চিঞৰ বাখৰ নাই, লগা নাই গুৱাহাটীৰ মাজত আছোঁ বুলি। ধুনীয়া এটা পৰিৱেশ। গুৱাহাটী মহানগৰ, কনক্ৰিটৰ মহানগৰ। সেই দূৰত ব্ৰহ্মপুত্ৰ দেখাইছে, দূৰত আপোনাক কেমেৰা দেখিছে নাই নাজানো। এই ব্ৰহ্মপুত্ৰ দূৰত অলপ কুঁৱলী হোৱাৰ কাৰণে দেখা পোৱা নাই। এখন গুৱাহাটী মহানগৰ, আৰু এই গুৱাহাটী মহানগৰৰ পৰা কনক্ৰিটৰ মহানগৰীৰ পৰা দূৰত এইফালে এইখন গান্ধী মণ্ডপ, এয়া গান্ধী মণ্ডপ।